সেইদিনা আছিল আমাৰ হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিবাহ বাৰ্ষিকী, মেৰিজ এনিভাৰ্চাৰী। কৈ কৈ পথাৰত কাৱৈ মাছ উজালে ধৰি আন খৰিকা দিওঁ। মৰমৰ মানুহজনক হেৰুৱাই পত্নী গৰিমা গাৰ্গৰ যেন পৃথিৱীখনেই হেৰাই গৈছিল। তথাপিও সেইদিনা বিবাহ বাৰ্ষিকী, সেয়েহে পত্নী গৰিমা গাৰ্গে মানুহজনৰ সুঁৱৰি সামাজিক মাধ্যমত এক বিশেষ পোষ্ট দিলে এনেধৰণৰ: হেপ্পী 24th এনিভাৰ্চাৰী গল্ডি। প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক, মোৰ ঈশ্বৰ পুত্ৰ। এনেদৰে লিখি কেইখনমান বিশেষ ফটো পোষ্টটোত গাঁঠি দিলে। হয়তো সেয়াই আছিল সোঁৱৰণি। তেখেতলৈ আছিল গভীৰ শ্ৰদ্ধা, মৰম আৰু ভালপোৱা। স্মৃতিবোৰে হয়তো আমনি কৰিছিল গৰিমাবুক সেইদিনা। বৰকৈ নিশ্চয় মনত পৰিছিল সেইদিনা মৰমৰ মানুহজনলৈ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সমগ্ৰ অনুৰাগীক কন্দুৱাই, মৰমৰ মানুহজনীক কন্দুৱাই তেওঁ গুচি গৈছিল অজান দেশলৈ। কিন্তু সেইদিনাই হঠাৎ অসুস্থ হৈ পৰিল গৰিমা গাৰ্গ। এই তথ্য বিভিন্ন সামাজিক মাধ্যম তথা নিউজ পৰ্টেল, নিউজ 18 অসম ইত্যাদি বাতৰিত প্ৰকাশ হৈছে যে পুনৰ অসুস্থ গৰিমা গাৰ্গ। বিবাহ বাৰ্ষিকীৰ দিনাই অসুস্থ হৈ পৰিল গৰিমা। মহানগৰীৰ আহোম গাঁৱৰ পিয়াৰলেছ হস্পিটেলত ভৰ্তি। পিয়াৰলেছ হস্পিটেলত মাতৃ নিবাস বৃদ্ধাশ্ৰমত থকা বৃদ্ধাসকলক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছিল। অনুষ্ঠানৰ আৰম্ভণি কৰাৰ কথা আছিল গৰিমা গাৰ্গে। অনুষ্ঠানত উপস্থিত হোৱাৰ পিছতে অসুস্থ হয় গৰিমা গাৰ্গ। হয়, বিবাহ বাৰ্ষিকীৰ দিনাই এই মহৎ কাম হাতত লৈছিল গৰিমা গাৰ্গে। হয়তো বিবাহ বাৰ্ষিকীৰ এটি স্মৃতি স্বৰূপেই হওক বা অন্যান্য কাৰণতেই হওক এই মহান কাম তেওঁ হাতত লৈছিল। মাতৃনিবাস বৃদ্ধাশ্ৰমত থকা বৃদ্ধাসকলক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰি চিকিৎসা দিয়াৰ প্ৰাক মুহূৰ্ততেই গৰিমা গাৰ্গ পুনৰ অসুস্থ হৈ পৰে। ইয়াৰ পৰাই বুজিব পাৰি মানুহগৰাকী মানসিকভাৱে কিমান কষ্টত আছে। মানসিক কষ্টখিনিৰ পৰাই যেন শাৰীৰিক অসুস্থতালৈ পৰিৱৰ্তন হৈছে। ঈশ্বৰে চকু মেলি চাওক, তাৰেই বাবে প্ৰাৰ্থনা জনাইছোঁ। তেখেতক ঈশ্বৰে শক্তি দিয়ক, সোনকালেই সুস্থ হৈ উঠক গৰিমা গাৰ্গ, তাৰেই কামনা কৰিছোঁ। লগতে তেখেত দুয়োজনলৈ এই 24 সংখ্যক বিবাহ বাৰ্ষিকীৰ শুভকামনা আমাৰ তৰফৰ পৰাও জ্ঞাপন কৰিছোঁ। গৰিমা গাৰ্গৰ বাবে জুবিনদাৰ দুখ কেতিয়াও নাইকিয়া হ'ব নোৱাৰে, ঠিক গভীৰ অনুৰাগীসকলৰ দৰেই। সেইদৰে জুবিনদাই ন্যায় নোপোৱালৈকে গৰিমা গাৰ্গে হয়তো শান্তিত কেতিয়াও থাকিব নোৱাৰিব। হয়, ঠিক আমাৰ দৰে, আপোনাৰ দৰে অনুৰাগীসকলো হয়তো শান্তিত থাকিব নোৱাৰিব। যদিও কথাবোৰ লাহে লাহে যেন অলপ পাতল হৈছে, তথাপিও এই অনুৰাগীসকলে বা নিজৰ আত্মীয় স্বজনে সদায় সেইটো কামনা কৰি আছে যে জুবিনদাই সোনকালে ন্যায় পাওক। জুবিনদাই ন্যায় পাবই লাগিব আৰু জুবিনদা সদায় আমাৰ মাজত জীয়াই থাকিব। জুবিনদা অমৰ। সেয়ে শেষত কওঁ, জয় জুবিনদা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।